ফাৰ্ষ্ট অফ অল আমি বিত্তীয় সাক্ষৰতা এই পাঠটোৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আনচাৰ সেইখিনি আলোচনা কৰি ল'ম। তাৰে প্ৰথমটো প্ৰশ্ন হৈছে NEFTৰ সম্পূৰ্ণ নাম কি? NEFTৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ। আৰু এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত বিশেষকৈ তোমালোকৰ HSLC এক্সামত MCQ ৱাইজো আহিব পাৰে। অৰ্থাৎ NEFTৰ সম্পূৰ্ণ নাম হ'ল এনেকৈ দিব আৰু তলত তোমালোকক 4টা অপশ্যন দি দিব। আৰু য'ত তোমালোকে দেখিবা যে N মানে হৈছে নেশ্যনেল, E মানে হৈছে ইলেক্ট্ৰনিক, F মানে হৈছে ফাণ্ডছ, T মানে হৈছে ট্ৰান্সফাৰ। অৰ্থাৎ নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ এইটো হৈছে NEFTৰ সম্পূৰ্ণ নাম। তোমালোকৰ পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যন শ্বৰ্ট টাইপ এনেধৰণে নাহে বাৰু, আহিলে মাল্টিপল চইচ কুৱেশ্যনে আহিব। মনত থাকিবনে বাৰু? 2 নম্বৰ প্ৰশ্নটো হৈছে RTGSৰ জৰিয়তে সৰ্বনিম্ন কিমান টকাৰ পৰা ধন স্থানান্তৰ কৰিব পাৰি? উত্তৰত লিখিবা 2 লাখ টকাৰ পৰা। 3 নম্বৰ প্ৰশ্নটো মন কৰা IMPS সেৱা দিনটোত কিমান সময় উপলব্ধ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে IMPS সেৱা দিনটোত 24/7 অৰ্থাৎ তোমাৰ যেতিয়াই তোমাৰ 24/7 ইয়াৰ মানে এইটো বুজায় যে কি এনি টাইম। অ'কে, যেতিয়াই তুমি IMPS কৰিব বিচৰা তেতিয়াই তুমি IMPS কৰিব পাৰিবা। 24/7 মানে এনি টাইম এভেইলেবল মানে, বুজি পাইছা? অলৰাইট। UPI কোনে উদ্ভাৱন কৰিছিল? আজি যে তুমি মই গুগল পে', ফোনপে', পে'টিএম কৰোঁ যে UPI কৰোঁ। এতিয়া কথাটো হৈছে যে কি UPI কোনে আৰম্ভ কৰিছিল অথবা উদ্ভাৱন কৰিছিল আৰু UPIৰ সম্পূৰ্ণ নাম কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। পোনপ্ৰথমতে আমি চাম যে UPI কোনে উদ্ভাৱন কৰিছিল। UPI যিটো ছিষ্টেম, UPI ছিষ্টেমটো আমাৰ ইণ্ডিয়াৰ ডিস্কভাৰী হয়, মনত ৰাখিবা, ঠিক আছে? UPI নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া, যাক চমুকৈ কোৱা হয় NPCI। এই NPCIয়ে UPI উদ্ভাৱন নতুবা ডিস্কভাৰ কৰিছিল। মনত থাকিবনে বাৰু UPI কোনে উদ্ভাৱন কৰিছিল? তোমালোকে যদি সম্পূৰ্ণ নামটো মনত ৰাখিব নোৱাৰাও তেতিয়াও তোমালোকে শ্বৰ্টকৈ এনেকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা যে NPCI মানে কি? N মানে হৈছে নেশ্যনেল, P মানে হৈছে পে'মেণ্টছ, C মানে হৈছে কৰ্পৰেশ্যন আৰু I মানে হৈছে ইণ্ডিয়া। অ'কে, তোমালোকে এনেধৰণেও মনত ৰাখিব পাৰা। ভাইটি ভণ্টিসকল, ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকৰ বাবে এটা সৰু ইনফৰ্মেশ্যন আছিল। যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টো টান পোৱা আৰু তোমালোকে যদি ঘৰতে বহি সমাজ বিজ্ঞান বিষয়ৰ কমপ্লিট কোৰ্চটো যদি কৰিব বিচৰা, য'ত তোমালোকৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল আৰু ইকনমিক ছায়েন্সৰ গোটেইকেইটা পাঠৰ এক্সপ্লেনেশ্যনছ, MCQs, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন, পাঠৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট কি পইণ্টছ সকলোসমূহ যুগুত কৰি আমাৰ ফালৰ পৰা, আলোচনা একাডেমীৰ ফালৰ পৰা এটা কোৰ্চ নিৰ্মাণ কৰা হৈছে, যিটো কোৰ্চ বৰ্তমানলৈকে 70,000তকৈ অধিক ল'ৰা ছোৱালীয়ে লৈ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে মেট্ৰিক পৰীক্ষাত। গতিকে